নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ আপোনালোক আটাইকে মই মুনমিয়ে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আজি হল অসমীয়াৰ 12 আঘোণ শনিবাৰ আৰু ইংৰাজীৰ 28 নৱেম্বৰ প্ৰথমতে মই লৈছো নিয়মীয়া বাৰ্তা কাকতখনৰ প্ৰথমতে আছে আজি দিনটোত সংঘটিত হোৱা কেইটামান ঘটনা পানামাৰ স্বাধীনতা দিৱস আজিৰ দিনটোতে অনুষ্ঠিত হৈছিল 1908 চনত নেতৃত্ববিদ ক্লড লেভি-ষ্ট্ৰছৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 1820 ত সমাজবাদ তত্ত্বৰ প্ৰতিষ্ঠাপক ফ্ৰেডৰিক এঞ্জেলছৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 2004 চনত কনক চেণ্ডেকা সাহিত্য সভাৰ সভাপতি পদত নিৰ্বাচিত হৈছিল আজিৰ এই দিনটোতে এটা শুভবাৰ্তা আছে সময়ে সকলোকে সুযোগ দিয়ে বুদ্ধিমানে ইয়াৰ সৎব্যৱহাৰ কৰে এতিয়া আহিছো অৱশেষত বিদ্ৰোহী কৃষকক ৰাজনীতিত প্ৰৱেশৰ অনুমতি কেন্দ্ৰৰ কৃষি আইন বাতিলৰ দাবীত ৰাজপথত হাজাৰ হাজাৰ খেতিয়কৰ বিক্ষোভ আৰক্ষী প্ৰতিবাদকাৰী সংঘাতত উত্তপ্ত দিল্লী সীমান্ত গুজৰাটত ভয়ংকৰ কাণ্ড কোভিড কেয়াৰ হস্পিটেলত অগ্নিকাণ্ডত 6 ৰোগীৰ মৃত্যু এপিএছচিত পুনৰ অন্ধকাৰ দিনৰ আৰম্ভণি চূড়ান্ত অনিয়মেৰে অনুষ্ঠিত হল 2018 বৰ্ষৰ অসামৰিক সংলগ্ন সেৱাৰ পৰীক্ষা প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ ললে সাক্ষাৎকাৰ মানৱীয়তাৰ খাতিৰত লিখিত পৰীক্ষাত বহাৰ অনুমতি দিয়া 98 প্ৰাৰ্থীক লৈ ৰহস্য গ্ৰেছ মাৰ্ক দিলে 9 জন প্ৰাৰ্থীক তাৰ পাছৰ শিৰোনামটো হৈছে কোকৰাঝাৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি বিটিচিত সকলোৱে হ'ব লাগিব প্ৰথম শ্ৰেণীৰ নাগৰিক 15 ডিচেম্বৰৰ পৰা বিটিচিত পোহৰ হ'ব হাগ্ৰামাৰ ঘৰৰ সন্মুখত গৈ পিকনিক খাম বিটিচিত 15,000 কোটি টকাৰ কেলেংকাৰীৰ তথ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুকাফা বঁটা সাহিত্যিক ইয়েছে দৰ্জে থংচিলৈ সাংস্কৃতিক সঞ্চালকালয়ৰ ঘোষণা একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰৰ বিৰুদ্ধে কেন্দ্ৰ নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰণয়নৰ বাতৰি ভুৱা কোনো বিধি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুসূচিত হোৱা নাই গুৰেশ্বৰত বিপিএফৰ সভাত হাগ্ৰামা মহিলাৰী বিশ্বজিৎ দৈমাৰীয়ে শিক্ষকৰ চাকৰি দিয়াৰ নামত 4.37 কোটি টকা আত্মসাৎ কৰিছে বিটিচিত অশান্তিৰ সৃষ্টি হলে দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিশ্চিত কৰিলে কাৰিকৰী মন্দাৰ গ্ৰাসত দেশ আজি বিজেপিৰ বুথ কি বাটত প্ৰতিটো বুথত চলিব ভোটৰ অংক তামুলপুৰত ইউপিপিএলৰ বিশাল বাইক ৰেলী হাগ্ৰামাই মাত্ৰ নাটক কৰিব জানে এই মন্তব্য প্ৰমোদ বড়োৰ বিটিচিত এবাৰ ধুমুহা বৰদৈচিলে আহিছে মূল্য নিয়ন্ত্ৰণৰ নিৰ্দেশ দিলে অন্তৰ্ধান যোগান বিভাগ পিয়াজ 70 টকা কিলো আলু 50 টকা কিলো গ্ৰাহকক মাধমাৰ ব্যৱসায়ীয়ে নুশুনে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰীৰ নিৰ্দেশনা হুৰাহুৰে বাঢ়িছে মিঠাতেলৰ মূল্য উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ দাবী সংসদৰ 31টা কনিষ্ঠ সহায়কৰ লিখিত পৰীক্ষাত হোৱা নাই বিসংগতি অধ্যক্ষ পদৰ পৰা অব্যাহতি দিবলৈ চৰকাৰক অনুৰোধ জনাব ডক্টৰ দয়ানন্দ বৰগোহাঁই এতিয়া মই লৈছো আমাৰ অসম কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে বাংলাদেশলৈ যাব মোদী উভতি আহিহে ঘোষণা কৰিব কা বিধি জিডিপি 7.5% সংকুচিত দেশত গুৰুতৰ মন্দাৱস্থা কোভিডক প্ৰত্যাহ্বান জনাই ৰাজ্যত ৰাসৰ প্ৰস্তুতি মাজুলীত কৃষ্ণ ৰাধা কংস অসুৰ নিগেটিভ ষ্টেডিয়ামক জেল বনোৱাত বাধা কেজৰিৱালৰ দিল্লীত চালো ৰাজনীতিত লক্ষাধিক বিদ্ৰোহী কৃষক বিজ্ঞান প্ৰযুক্তিৰ উচ্চ শিক্ষা ল'ব পাৰিব মাতৃভাষাতে কুঁৱলীৰ পৰ্দা ৰাজপথত ৰক্তাক্ত 36 ঘণ্টাত প্ৰাণ হেৰুৱালে 13 জনে ডিব্ৰুগড়ত প্ৰাক্তন আছু নেতাৰ মৃত্যু লখিমপুৰ মংগলদৈত 2 জনকৈ নিহত তিৱা পৰিষদ এখন আসন অগপক এৰি 35 বিজেপি প্ৰাৰ্থী ঘোষণা বাণী দাস এজিপিলৈ তাৰ পাছতে আছে মুখ আঁতৰাই অধ্যক্ষ হোৱাৰ চক্ৰান্ত জৈনৰ এই মন্তব্য দয়ানন্দ বৰগোহাঁই কলাইগাঁৱত বিপিএফ ইউপিপিএলৰ সংঘৰ্ষ কেইবাজনো আহত আজি সন্ধিয়া ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত হুংৰাই চকত বিপিএফ দলৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতে উপস্থিত আছিল জগদীশ চৰকাৰ
15 ডিচেম্বৰত বিজেপিৰ শপত গ্ৰহণ ইস্তাহাৰ প্ৰকাশ ফলাফলৰ দিনা হাগ্ৰামৰ ঘৰৰ সন্মুখতে পিকনিক খাম এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিটিএডিত অশান্তি হলে জগৰীয়া হ'ব হিমন্ত এই মন্তব্য হাগ্ৰামা মহিলাৰী জেললৈ যোৱাৰ ভয়তে বিজেপিলৈ গৈছে বিশ্বজিৎ দিছপুৰত গগৈ স্বাৰ্থৰ প্ৰস্তুতি জিলাই জিলাই প্ৰেৰণৰ বাবে অস্থিভস্ম সাজু কয়লাক লৈ মাফিয়াৰ কণ্ডল গ্ৰেপ্তাৰ আহাদ বৰাকৰ সিন্ডিকেট নিয়ন্ত্ৰণ দিছপুৰৰ ৰাজসাক্ষী হ'ব পশু চিকিৎসক মৃগেন এপিএছচি কেলেংকাৰী কংগনা অৰ্ণৱ সকাহ ন্যায়ালয়ৰ এতিয়া মই লৈছো অসমীয়া প্ৰতিদিন কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰ অসম গণ পৰিষদক চৰম তাৎসিল্য গেৰুৱা দলৰ তিৱা পৰিষদীয় নিৰ্বাচনৰ আসন বণ্টন 36 সমষ্টিৰ এটাহে অকপক দিলে বিজেপিয়ে 35 সমষ্টিত প্ৰাৰ্থী ঘোষণা বিজেপিৰ 6 সমষ্টিত মহিলা প্ৰাৰ্থী ঘোষণা অস্বস্তিত অতুল কেশৱ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত বাঢ়িছে দুচিন্তা নেতৃত্বই ৰাষ্ট্ৰীয় দলৰ ওচৰত শিৰ নত কৰাৰ প্ৰতিবাদ অগপ এৰিলে কেন্দ্ৰীয় সম্পাদক বাণী দাসে প্ৰতিবাদী ৰুদ্ৰমূৰ্তি দেখি নটিছ স্বীকাৰ কেন্দ্ৰৰ খুলি দিলে প্ৰৱেশ পথ সংঘৰ্ষৰ অন্তত হেজাৰ হেজাৰ কৃষকৰ দিল্লীত প্ৰৱেশ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলো কাৰ্যসূচী ৰূপায়ণ কৰা কৃষকক আলোচনাত বহিবলৈ ৰাজনাথ সিঙৰ মুকলি আহ্বান অপহৰণ কাণ্ডৰে কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন নাকচ ধৰ্ণা পথ অৱৰোধেৰে মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ অপহৰণকাৰী আৰক্ষী বিষয়া গ্ৰেপ্তাৰৰ দাবী ক্ষমতাৰ গৰম ভাতৰ ধোঁৱাই মূৰত ধৰিছে বিজেপিৰ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ প্ৰথম বাৰৰ বাবে দুৰৱস্থাক স্বীকাৰ কেন্দ্ৰৰ দেশৰ ডিজিপি 7.5% সংকুচিত ইএছএ দৰ্জে থংচিলৈ 2020 চনৰ চুকাফা বঁটা 2 ডিচেম্বৰত অসম দিৱসত প্ৰদান কৰিব এই বঁটা মুখ্যমন্ত্ৰীয়ে 15 ডিচেম্বৰত দিলে অন্তিম সময়সীমা চৰকাৰে অসহযোগৰ সিদ্ধান্ত প্ৰাথমিক শিক্ষকৰ শৈক্ষিক কামৰ বাহিৰে 1 জানুৱাৰীৰ পৰা নকৰে কোনো ধৰণৰ সহযোগ নেতৃত্বই সেউজ সংকেত নিদিলেও হিমন্ত ৰঞ্জিত দাসৰ ঘোষণা 5 বছৰ উকলিলে এদিনো নাথাকে বিপিএফৰ সৈতে মিত্ৰতা বিধানসভা নিৰ্বাচনত বিটিচিৰ 12 সমষ্টিতে বিজেপিয়ে দিব প্ৰাৰ্থিত্ব কোকৰাঝাৰত বিজেপিৰ ইস্তাহাৰ প্ৰৱেশ চৰকাৰী ভূমিত বাস কৰা সকলো লোককে পট্টা দিয়াৰ প্ৰতিশ্ৰুতি ব্ৰজেন মহন্তৰ বিস্ফোৰণ অপৰৰ ভোটৰ স্বাৰ্থত গুকাত মিছা মাতিছে হিমন্তই বিটিআৰ চুক্তি আখৰে আখৰে পালন কৰিলে উচ্ছেদিত হ'ব 90% অজনজাতীয় লোক তাৰ পাছৰ বাতৰিটো হৈছে বুকাজানত আধুনিক প্ৰেক্ষাগৃহ আদৰ্শ বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ শক্তি উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইট মুকলি জনজীৱন মিছন কেন্দ্ৰই দিয়া 1407 কোটি লুণ্ঠনৰ ফন্দি মন্ত্ৰী ৰিহনৰ জনস্বাস্থ্যত নিবিদা আহ্বান নকৰাকৈ কোটি কোটিৰ ঠিকা আবণ্টন বিটিচি নিৰ্বাচনৰ সময়তে 5% কমিছনেৰে কৰোনাৰে ধন ছপাইছে দৈমাৰীয়ে ইয়াৰ পাছতে মই হাতত তুলি ল'ব বিচাৰিছো দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে 3 কোটি টকা ব্যয় কৰি চাৰ্টাৰ্ড বিমানত ভ্ৰমণ পুত্ৰৰ বাবে 5 লাখৰ ভাড়াঘৰ অভাৱনীয় ধন সম্পত্তি তদাৰকী শাখাৰ সৰ্ববৃহৎ অভিযানত পৰিল ধন কুবেৰ হাৰ কপোৱা হিতেও হাৰ মানিলে প্ৰতিবাদকাৰী সন্মুখত ৰাজধানীৰ প্ৰতিটো প্ৰৱেশ পথতে প্ৰতিৰোধ সীমান্তত 5 ঘণ্টীয়া সংঘৰ্ষৰ পাছত অৱশেষত পিছ হুকিল আৰক্ষী বাধা উফৰাই দিল্লীত প্ৰতিবাদী কৃষক তাৰ পাছতে হৈছে বঙাইগাঁৱত দুৰ্বৃত্তই কাঢ়ি নিলে 7.94 লাখ টকা বেংকৰ সন্মুখত চিচি কেমেৰা নথকাৰ বাবে হুলস্থুল তাৰ পাছতে এবাৰ বিটিচিত বিপিএফক পৰাজিত কৰাৰ আহ্বান জনালে ৰঞ্জিত দাস হিমন্ত বিশ্ব শৰ্মাই 15,000 কোটি ব্যয়ত বৃহৎ কেলেংকাৰী চোৰাং গৰুৰ সৰবৰাহত অৱসৰপ্ৰাপ্ত সেনা জোৱান শ্ৰীৰামপুৰত 21 গৰুসহ 2খন ট্ৰাক জব্দ ধৃত 6জন
সদ্যজাত শিশুৰ মৃতদেহ কুকুৰে কৰিলে ভক্ষণ মাৰ্ঘেৰিটাত নাৰ্ছিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত পোৱা গ'ল এটি মৃতদেহ যোগদানৰ সম্ভাৱনা ক্ষীণ যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাক চাংমাই যোগদানৰ পাছতে অসম জাতীয় পৰিষদৰ নেতৃত্বলৈ লুৰিণজ্যোতি তাৰ পাছৰ বাতৰিটো হৈছে তিনি পাৰ্বত্য জিলাক পৰ্যটনৰ আকৰ্ষণস্থলী ৰূপে গঢ়ি তোলা হ'ব মানৱ সম্পদ বিকাশৰ বাবে শিক্ষাৰ গত্যন্তৰ নাই বুকাজানত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে পুনৰ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাবিলে নহ'ব মন্ত্ৰী শৰ্মাৰ কটাক্ষ হাগ্ৰামাৰ শাসনৰ দুৰ্নীতিৰ তদন্ত কৰি দোষীক জেললৈ প্ৰেৰণ কৰা হ'ব কংগ্ৰেছ প্ৰাৰ্থীৰ স্বামীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তাল মৰিগাঁও চাকৰি দিম বুলি টকা খাই চামৰা বচাবলৈ বিজেপিলৈ গৈছে বিশ্বজিৎ দৈমাৰী বিলাসীপাৰাত বাহনসহ জব্দ পিডিএছৰ ৩৫ বস্তা চাউল তাৰ পাছতে হৈছে ২ ডিচেম্বৰত মৰাণত অসম দিৱসৰ অনুষ্ঠানত প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সাহিত্যিক য়েছে দৰ্ছে থংচিক ২০২০ চনৰ চুকাফা বঁটা এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকৰ দিনটো ভালেৰে যাওক এয়াই কামনা কৰিছোঁ চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ